মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে ক্লাছ 8ৰ এনুৱেল এক্সামৰ 2024-25 চনৰ ইংলিছৰ কুৱেশ্যন পেপাৰ সুধি আছিলে। গতিকে তোমালোকে এই কুৱেশ্যন পেপাৰখন চাব পৰা, ইয়াৰ পৰা বহুকেইটা কুৱেশ্যন তোমালোকৰ পৰীক্ষাত কমন আহিব। এই কুৱেশ্যন পেপাৰখন 100 মাৰ্কছৰ আছিলে আৰু সময় আছিলে তোমালোকৰ 3 ঘণ্টা। প্ৰথম চোৱা 1 নম্বৰ কুৱেশ্যনটোত কি দিছিলে, চুজ দ্য কাৰেক্ট আনচাৰ ফ্ৰম দ্য alternatives. ইয়াতে 20টা এমচিকিউ টাইপৰ কুৱেশ্যন দিছিলে, প্ৰত্যেকটোতে 1 নম্বৰ হৈ টোটেল 20 নম্বৰ আছিল। প্ৰথম যেটো প্ৰশ্ন আছিল, প্ৰশ্নটো আছিল হু ৱাজ নন এজ প্ৰিন্স অফ পানীদিহিং। প্ৰিন্স অফ পানীদিহিং নামেৰে কোনজনক জনা যায়? অপশ্যন আছিলে ডম্বৰু, ৰমেন, ডক্টৰ হাতীবৰুৱা আৰু খগেন। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যিসকলে আনচাৰসমূহ জানা আমাক কমেণ্ট ছেকশ্যনত জনাবা। ঠিক আছে, লগতে তোমালোকক যদি ইয়াৰে কুৱেশ্যন পেপাৰসমূহৰ লগতে আনচাৰসমূহো লাগে, তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন কৰি ল'ব পৰা, বা তোমালোকে কমেণ্ট কৰিবা, কমেণ্ট কৰিলে মই লিংকটো দি দিম, তাত ক্লিক কৰি তোমালোকে জইন কৰি ল'বা, বা তোমালোকে আমাৰ ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰিও জইন কৰি ল'ব পাৰিবা, একেবাৰে ফ্ৰী হয়। লগতে কোনখন ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'সমূহ চাই আছা কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। এতিয়া চাওঁ আহা আমি 2 নম্বৰ প্ৰশ্নটো আছিল এনেকুৱা ধৰণৰ, দ্য নেম অফ দ্য NGO হুৱেৰ সীমা ডেকা ৱৰ্কড। এই NGOটোৰ নাম কি আছিল য'ত সীমা ডেকাই কাম কৰিছিলে? সীমা ডেকাই কাম কৰা NGOটোৰ নাম সুধিছিলে। অপশ্যন আছিলে এ বিং হিউমেন, অপশ্যন বি ব্ৰেভ হাৰ্ট, অপশ্যন চি ব্ৰেভ ওমেন, অপশ্যন নম্বৰ ডি ব্ৰেভ মাদাৰ্ছ। উত্তৰসমূহ তোমালোকে আমাক কমেণ্ট ছেকশ্যনত জনাবা। তোমালোকে যিয়ে কমেণ্ট কৰা মই আনচাৰটো তোমালোকৰ পিন কৰি দিম। ঠিক আছে, 3 নম্বৰ প্ৰশ্নটো চোৱা, চুকাফাই এষ্টাব্লিছ দ্য আহোম কিংডম ইন দ্য আছাম ইন দ্য ইয়াৰ। চুকাফাই আহোম কিংডম কিমান এডিত তেওঁ স্থাপন কৰিছিলে, এষ্টাব্লিছ কৰিছিল সুধিছে। অপশ্যন এত আছিলে 1224 AD, অপশ্যন বিত আছিলে 1234 AD, অপশ্যন চিত আছিলে 1226 AD, অপশ্যন নম্বৰ ডিত আছিলে 1228 AD। এতিয়া চোৱা অহা 2 নম্বৰ প্ৰশ্নটো, মিনিমাম এজ টু কণ্টেষ্ট পঞ্চায়ত ইলেকশ্যন ৱাজ। পঞ্চায়ত ইলেকশ্যন খেলিবলৈ মিনিমাম কিমান বছৰ হ'ব লাগিব? 18 বছৰ, 18 ইয়াৰ্ছ, 21 ইয়াৰ্ছ, 20 ইয়াৰ্ছ নে 25 ইয়াৰ্ছ? একেবাৰে ইজি কুৱেশ্যন হয়, কমেণ্ট ছেকশ্যনত তোমালোকে কমেণ্ট কৰি জনোৱাচোন এতিয়াই। ঠিক আছে, আনচাৰখিনি যদি কৰি দিব লাগে তোমালোকে এটা কমেণ্ট কৰিবা, আমি চেষ্টা কৰিম তোমালোকক আনচাৰখিনিও কৰি দিবলৈ। 2 নম্বৰ প্ৰশ্নটো চোৱা, এ মিউজিকেল ইনষ্ট্ৰুমেণ্ট মেড আউট অফ বাফেলো হৰ্ণ ইজ। অপশ্যন আছিলে গগনা, পেঁপা, ঢোল আৰু নান অফ দিছ, অৰ্থাৎ ওপৰৰ এটাও নহয়। 1 নম্বৰ প্ৰশ্নটো আছিল দ্য নেম অফ দ্য ছিজন that the poet describes in the poem is। কোনটো ছিজনৰ কথা কবিজনে ডেছক্ৰাইব কৰিছিলে? অপশ্যন আছিলে উইণ্টাৰ ছিজন, ছামাৰ ছিজন, অটাম আৰু স্প্ৰিং। 2 নম্বৰ কুৱেশ্যনটো আছিল পোৰবন্দৰ ইজ লোকেটেড ইন দ্য ষ্টেট অফ। পোৰবন্দৰ কোনখন ষ্টেটত অৱস্থিত, কোনখন ষ্টেটত আছে? অসমত আছে, বিহাৰত আছে, দিল্লীত আছে নে গুজৰাটত আছে? একেবাৰে ইজি কুৱেশ্যন হয়, আহিছিল। ঠিক আছে, কমেণ্ট কৰা তোমালোকে আনচাৰখিনি এতিয়াই। নেক্সট কুৱেশ্যন চোৱা 8 নম্বৰটো, হোৱাট ইজ দ্য মিনিং অফ দ্য ৱৰ্ড চেৰি। এই DUKCHORY এই যিটো ৱৰ্ড আছে এই ৱৰ্ডটোৰ মিনিংটো সুধিছে। অপশ্যন আছিলে এ ফেষ্টিভেল, অপশ্যন বিত আছিলে ফ্লাৱাৰ, অপশ্যন চিত আছিলে বাৰ্ড, অপশ্যন ডিত আছিলে এ নেকলেছ অফ বিটছ। নেক্সট তোমালোকে চোৱা, ইয়াৰখিনি অলপমান তোমালোকে চিনি পোৱাত অসুবিধা পাবা এইকেইটা কুৱেশ্যন, গতিকে ইয়াৰে PDF-টো আমাৰ হোৱাটছএপ চেনেলত মই আপলোড কৰি দিছোঁ, তোমালোকে চাব পাৰা, তাত তোমালোকে ধুনীয়াকৈ চিনি পাবা। ইয়াত হয়তো তোমালোকে চিনি পোৱা নাই। ঠিক আছে, 2 আৰু 3 নম্বৰ পেজটো অলপমান চিনি পোৱাত অসুবিধা হৈছে, গতিকে মই হোৱাটছএপ চেনেলত আপলোড কৰিছোঁ, তোমালোকে চাই ল'বা। নেক্সট চোৱা এইটো কুৱেশ্যন, ষ্টেট ৱেডাৰ দ্য ফলোয়িং চেণ্টেন্সেছ আৰ ট্ৰু অৰ ফল্ছ। ইয়াতে কেইটামান চেণ্টেন্স দিছে, এই চেণ্টেন্স কেইটা সঁচা নে মিছা তোমালোকক সুধিছে। ঠিক আছে, ইয়াতে তোমালোকক দিছিলে 5 নম্বৰ। নেক্সট 7 নম্বৰ কুৱেশ্যনটো আছিল মেথছ কলম A উইথ কলম B, অৰ্থাৎ এইখিনি তোমালোকক মিলাবলৈ দিছিলে। ঠিক আছে, ইয়াতে তোমালোকক দিছিলে 5 নম্বৰ। 8 নম্বৰ কুৱেশ্যনটো আছিল আণ্ডাৰলাইন দ্য এডভাৰ্বছ ইন দ্য গিভন চেণ্টেন্সেছ এণ্ড ৰাইট হোৱাট টাইপ দে আৰ। ইয়াতে কি কৈছে, আণ্ডাৰলাইন দ্য এডভাৰ্বছ ইন দ্য গিভন চেণ্টেন্স, এই চেণ্টেন্স কেইটাত থকা এডভাৰ্ব কেইটাৰ তলত কি কৰিব দিছে, আণ্ডাৰলাইন কৰিবলৈ দিছে, আস্থা নিব দিছে। এণ্ড ৰাইট হোৱাট টাইপ দে আৰ, আৰু কোনটো টাইপৰ হয় তোমালোকক লিখিবলৈ কৈছে। ইয়াতে দিছিলে 6 নম্বৰ। 9 নম্বৰত দিছিল ফিল ইন দ্য ব্লেংকছ উইথ কাৰেক্ট প্ৰিপজিশ্যন। ইয়াতে চোৱা এই প্ৰিপজিশ্যনবিলাক ইয়াতে দি থোৱা আছে ব্ৰেকেটত, কাৰেক্ট প্ৰিপজিশ্যনটো বাছি উলিয়াই তোমালোকক লিখিবলৈ কৈছে। ইয়াতেও দিছিলে 5 নম্বৰ। 10 নম্বৰত দিছিলে ৰিৰাইট দ্য চেণ্টেন্সেছ বাই ইউজিং দ্য কাৰেক্ট ফৰ্মছ অফ ভাৰ্ব গিভন ইন দ্য ব্ৰেকেটছ। ইয়াতে চোৱা ব্ৰেকেটত কি দিছিলে, ৰেইন দিছে, ইয়াতে লাইক দিছে, গতিকে ইয়াতেও তোমালোকক দিছিলে 5 নম্বৰ। নেক্সট দিছিলে
পেছিভ ভইচত নিবলৈ দিছিল গতিকে তোমালোকে চাই যোৱা এনেকুৱা ধৰণৰ পেপাৰে তোমালোকৰ এবাৰ পৰীক্ষাত আহিব তাৰ শ্বৰ্ট পেৰাগ্ৰাফ লিখিবলৈ দিছিল চন্দ্ৰপ্ৰভা শইকীয়ানী অথবা তোমাৰ ক্লাছৰুমৰ বিষয়ে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত যদি এই ভিডিঅ'টো চাই ভাল পাইছা বা উপকৃত হৈছো বুলি ভাবা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা লগতে তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন কৰি ল'বা তাত তোমালোকে ইয়াৰে PDF সমূহৰ লগতে আনসাৰসমূহ পাবা